হেল্ল' এভৰিৱান, আসসালামু আলাইকুম, নমস্কাৰ আৰু নতুন বছৰৰ শুভেচ্ছা। যদি 14-15 দিন হৈ গ'ল তথাপিও নতুন মাহ, সেইকাৰণে নতুন বছৰৰ শুভেচ্ছা দিলোঁ। তো আজি আমি অফিচৰ পৰা গৈ আছোঁ পিকনিক। তো ছাৰৰ নিৰ্দেশ মতে আমি ৰাতিপুৱা 5 বজাত সকলোৱে আহি ৰূপী অফিচত উপস্থিত হ'লোঁ। উপস্থিত হৈ গাড়ীত বেনাৰ চেনাৰ লগাই এতিয়া আমি পিকনিকৰ উদ্দেশ্য ৰাওনা হৈ গ'লোঁ। তো গাড়ীত উঠি চাওক সকলোৱে ডান্স আৰম্ভ কৰি দিলে। সিহঁতৰ লগত ময়ো অলপ ডান্স মান্স কৰিলোঁ। বগামাটি যোৱা ৰুটটো হৈছে কলিয়াবোমাৰা দলং হৈ তেজপুৰৰ পৰা ঢেকীয়াজুলি হৈ পিছত ওদালগুৰি ডিষ্ট্ৰিক্ট। তো চাওক বতাহত চুলি কেনেকুৱা হৈ গৈছে। তো আমি ওদালগুৰি ডিষ্ট্ৰিক্টত সোমাই গৈছোঁ। চাওক তৰমুজৰ খেতি। গোটেই ৰাস্তা ডান্স কৰোঁতে কৰোঁতে ভাগৰ লাগিছে, ভাবিলোঁ অলপ জিৰণি লৈ লওঁ। মোৰ লগত মেহবুবো জিৰণি লৈছে কাৰণ বহুত ডান্স কৰিছে। তো ফাইনেলি আমি আহি পাই গ'লোঁ বগামাটি পিকনিক স্পট গেটত। তো গেটত আমাক আদৰিছে। তো গেটত আমাক এনে আদৰা নাই, 400 টকা ৰাখি দিছে। তো ছাৰে আমাক পৰামৰ্শ দি আছে ভিতৰত গৈ কি কি কৰিব লাগে আৰু কি কি কৰিব নালাগে। তো চাওঁতে চাওঁতে আমি ফাইনেলি আহি পাই গ'লোঁ বগামাটি পিকনিক স্পট। তো চাওক কিমান ধুনীয়া দৃশ্য। তো আমি সকলোৱে একেলগে গাড়ীৰ পৰা নামি এতিয়া আমি যিকোনো এটা নিৰ্দিষ্ট ঠাই বিচাৰিবলৈ গৈ আছোঁ। তো আমাৰ লগত আছে মজিবুৰ দা। চাওক ৰবিন হুডৰ নিচিনা টুপি এটা পিন্ধি আহিছে। তো বহুত ভাল লাগিছে মজিবুৰ দাক। তো আমি সকলোৱে একেলগে গৈ আছোঁ। এইকেইটা আমাৰ ষ্টাফ হয়। এয়া চাওক মেহবুব ছোৱালীৰ পিছে পিছে গৈ আছে। তো পিকনিক স্পটত নামি চালোঁ বৰ্ডাৰৰ নিচিনা, লগতে পাহাৰ আছে, কিমান ধুনীয়া হয়। তো এয়া চাওক জংঘলৰ ফালে আমি গৈ আছোঁ। জংঘলৰ ফালে বগৰী গছ আছে, তাত বোলে বহুত বগৰী হয়। ছাৰে আমাক কৈছে তাত যাব। তো বলক তাত গৈ বগৰী কেইটামান খাই। এয়া আমাৰ ভাইদেউ। তো এফালে গৈ আছোঁ চাওক কিমান ধুনীয়া দৃশ্য। তো আপোনালোকক চাম, সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাব, শেষলৈকে চাব। ভিডিঅ'ত কি হৈছে কি নহৈছে আপোনালোকে সকলোৱে চালেই গম পাব। তো প্ৰথমে ভাবিলোঁ অলপ পানীৰ পৰা নামি হাত মুখ ধুই আহোঁ। পিছত গৈ আছোঁ পানীৰ ফালে অলপ হাত মুখ ধুবলৈ। তো গৈ আছোঁ পানীৰ ফালে, চাওক কিমান ধুনীয়া দৃশ্য। গাইছ আপোনালোকে ভিউটো চাওক কিমান ধুনীয়া ভিউ হয়। মানুহে ইয়াত গা ধুই আছে আৰু পানীত বহি এনজয় কৰি আছে। তো ফাইনেলি মই হাত মুখ ধুই অলপ ফ্ৰেছ হৈ ভাবিছোঁ বগৰী কেইটামান খাই লওঁ। তো ফ্ৰেছ হৈ বগৰী খাবলৈ গৈ আছোঁ। তো মেহবুব মোৰ লগত আছিল। পিছত অলপ সময় মোৰ লগ এৰি ক'ত যে গ'ল তাক বিচাৰি নাপালোঁ। সি কোন ছোৱালীৰ লগত গুচি গ'ল গমেই নাপালোঁ। চাওক কিমান ধুনীয়া দৃশ্য। তো ভাবিলোঁ ইয়াত হাত মুখ ধুবলৈ আহিছোঁ যদিও কেইটামান ফটো তুলিলোঁ। তো আগতে কেইটামান ফটো চটো তুলি ইয়াত অলপ ভিডিঅ' চিডিঅ' কৰি পিছত ইয়াৰ পৰা একেবাৰে ওলাম বুলি ভাবি ফটোকেইটা তুলি পিছত ইয়াৰ পৰা ওলালোঁ আৰু। তো সেয়া চাওক মোৰ লগত মেহবুব আৰু 3টা ছোৱালী পাথৰৰ ওপৰত গৈ বহি আছে। তো ফাইনেলি বগৰী খাবলৈ আহি দেখা পালোঁ এমৰান দা এটা লাখুটি লৈ থিয় হৈ আছে আৰু আমাৰ ৰাব্বুল দাই বগৰী গছত জুকিয়াই আছে বগৰী পৰিব বুলি। তো এনেকুৱা যদি বান্দৰৰ নিচিনা জুপিয়াই থাকে তেতিয়াহ'লে কেনেকৈ বগৰী পৰিব। তো ফাইনেলি 2-এটা বগৰী খালোঁ ইয়াত আমি সকলোৱে একেলগে। তো চাকলিনো আহিছে বগৰী খাবলৈ, জাহিদ দাও আহিছে বগৰী খাবলৈ, ইয়াত ছাৰো আহিছে, ভাইদেউ আহিছে। তো সকলোৱে আমি ইয়াত একেলগে মিলি বগৰী কেইটামান খালোঁ। তো ইয়াত আহি দেখা পালোঁ ঘোঁৰা। তো 100 মিটাৰ গ'লে 100 টকা লয়, 1 মিটাৰত 1 টকা ঘোঁৰাত উঠিলে লাগে। তো আমি ইহঁতৰ লগত দাম দৰ কৰি পিছত ঘোঁৰাত আমি উঠা নাই। তো ইয়াত আমি দেখা পালোঁ বৰ্ডাৰ বনাই থৈ দিছে, কিমান ধুনীয়া বৰ্ডাৰ। তো বলক আমি অলপ সেইফালৰ পৰা আহোঁগৈ। এইফালত বহুত সময় ধৰি এনজয় কৰি আছোঁ, অলপ সেইফালৰ পৰা গৈ এনজয় কৰি আহোঁ। তো আমি সকলোকে একেলগত লৈ গৈ ইপাৰত আহি গ'লোঁ এনজয় কৰিবলৈ। তো ইপাৰত আহি আকৌ দেখিলোঁ কিমান ধুনীয়া পানী গৈ আছে। তো ইয়াত অলপ থিয় হৈ পানীত ফটো চটো তুলি বহুত এনজয় টেনজয় কৰি ইয়াৰ পৰা ওলালোঁ। তো চাওক গাইজ কিমান ধুনীয়া দৃশ্য হয়। বগামাটি পিকনিক স্পটত আপোনালোকে আহিলে দেখা পাব কিমান ধুনীয়া দৃশ্য, আহিলে গম পাব। তো চাওক কিমান ধুনীয়া ভিউ হয়। তো ইয়াত আমি সকলোৱে একেলগে আহি কেইটামান ফটো চটো তুলিলোঁ। তো ফটো তুলিবলৈ বেষ্ট প্লেচ হৈছে এইখিনি। তো ইয়াত আমি আহি দেখা পালোঁ পানীত ভোট চলি আছে, পাৰ পিচ 50 টকাকৈ লৈ আছে আৰু ভোটত উঠি মানুহে এনজয় কৰি আছে। তো আমাৰ ছাৰে ল'ৰা আৰু বাইদেউক লৈ ভোটত উঠিল। ময়ো ইয়াত অলপ ফটো চটো তুলিলোঁ। ইয়াৰ ভিউটো বহুত ভাল, ইয়াৰ প্লেচটো বহুত ভাল, কেমেৰাৰ প্লেচটো বহুত ভাল, এংগেলটো বহুত ভাল। সেইকাৰণে মই ইয়াত কেইটামান ৰিল ভিডিঅ' বনাই দিলোঁ, কাৰণ দৃশ্যটো বহুত ভাল লাগিল, সেইকাৰণে ইয়াত ভিডিঅ' কেইটামান বনাই দিলোঁ। তো আকৌ ইয়াত আহি দেখা পালোঁ বৌদ্ধৰ এটা মন্দিৰ।
বহুত ধুনীয়া মন্দিৰ হয়। তো মন্দিৰটো পাহাৰৰ ওপৰত উপস্থিত। তো আমি ইয়াত আহি অলপ ফটো চটো মাৰিলোঁ। তো ফাইনেলি আমি মন্দিৰৰ ভিতৰত সোমাই গ'লোঁ। মন্দিৰৰ ভিতৰত সোমাই গৈ কিমান ধুনীয়া দৃশ্য চাওক, বহুত ধুনীয়া হয়। ইয়াত ফুল চুল আছে। তো ছাৰ বাইদেউ ইয়াত আহিলে, তো আমি ইয়াত অলপ ফটো চটো তুলি আকৌ ইয়াৰ পৰা আমি ওলাই গ'লোঁ। তো আমি অলপ ঘূৰা ফুৰা কৰি অলপ ভাগৰ লাগি গ'ল। তো ভাবিলোঁ অলপ পানী খাই আহোঁ। ইয়াত আহি দেখা পালোঁ আমাৰ ৰান্ধনী এতিয়াও ৰান্ধি আছে, ৰন্ধা কামত ব্যস্ত হৈ আছে। তো সকলোৱে ইয়াত ৰন্ধা চন্ধা কৰিলে, আমি অলপ ইয়াত বহি ছাৰৰ লগত জিৰণি ল'লোঁ। তো আমি জিৰণি লওঁতে লওঁতে ফাইনেলি খানা ৰেডি হৈ গ'ল। তো আমি সকলোৱে একেলগে মিলি খোৱাত ব্যস্ত হৈ গ'লোঁ। তো পিকনিকত গৈ আমি সকলোৱে একেলগে এসাঁজ ভাত খোৱাৰ মজাই বেলেগ। তো আমি সকলোৱে মিলি পিকনিকত একেলগে এসাঁজ ভাত খালোঁ আৰু খুব এনজয় কৰিলোঁ। তো ফাইনেলি খাই বৈ লওঁতে লওঁতে আমাৰ সন্ধিয়া হৈ গ'ল। তো সন্ধিয়া হোৱাৰ লগে লগে আমি সকলোৱে একেলগে গাড়ীত উঠি গ'লোঁ আৰু ঘৰৰ পিনে ৰাওনা হৈ গ'লোঁ। তো গাইজ, মোৰ ব্লগটো কেনেকুৱা হৈছে সকলো অলপ কমেণ্টত জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো আজিলৈকে এইখিনি, সকলোকে থেংকছ এণ্ড লাভ ইউ অল।